এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছো। আগন্তুক 7 বছৰত ভাৰত হ'ব ইছলামিক ৰাষ্ট্ৰ, কিন্তু মহাসভাৰ চাঞ্চল্যকৰ দাবী আৰু লগতে আমি এই মুহূৰ্তত আপোনালোকৰ গাতাৰ্থে লৈ আহিছো মন্তব্য সহিতে এই সন্দৰ্ভত হবি এক খবৰ। হিন্দু মহাসভাই এক চাঞ্চল্যকৰ দাবী কৰি এটা মন্তব্য কৰিছে যে আগন্তুক 7 বছৰত ভাৰত হ'ব ইছলামিক ৰাষ্ট্ৰ। এয়া হিন্দু মহাসভাৰ এক চাঞ্চল্যকৰ দাবী বা মন্তব্য। PFI অভিসন্ধি ৰচিছে ইছলামিক ৰাষ্ট্ৰ নিৰ্মাণৰ এটা ডাঙৰ মন্তব্য আহি পৰিছে হিন্দু মহাসভাৰ ফালৰ পৰা। কংগ্ৰেছেও PFI সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰিছে হিন্দু মহাসভাই। আৰু PFI ইছলামিক ৰাষ্ট্ৰ বনাবলৈ নালাগে 47 বছৰ, মাত্ৰ আৰু 7 বছৰতে ভাৰতক তেওঁলোকে ইছলামিক ৰাষ্ট্ৰ কৰাৰ যি অভিসন্ধি অভিসন্ধি ৰচিছে বুলি দাবী কৰিছে হিন্দু মহাসভাই। যেহেতু দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য, এনেধৰণৰ মন্তব্য সংবাদ মাধ্যমৰ জৰিয়তে সম্প্ৰচাৰ হোৱা বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ বা সামাজিক মাধ্যমতো বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰি আহিছে। এনেসমূহ মন্তব্যই এটা সময়ত অধিকভাৱে কেতিয়াবা দেখিবলৈ পোৱা যায় সাম্প্ৰদায়িক কিছু সংঘৰ্ষ পৰ্যন্ত হোৱা পৰিলক্ষিত হয়, ক'ৰবাত প্ৰতিবাদ পৰ্যন্ত হয় একাংশ লোকৰ মন্তব্যৰ, বহু বিতৰ্কিত মন্তব্যৰ বাবে। কিন্তু আজিৰ দিনটোত হিন্দু মহাসভাই চাঞ্চল্যকৰ এক মন্তব্য প্ৰদান কৰি কৈছে যে আগন্তুক 7 বছৰত ভাৰত হ'ব ইছলামিক ৰাষ্ট্ৰ। হিন্দু মহাসভাই কৈছে, লগতে কৈছে PFI অভিসন্ধি ৰচিছে ভাৰতক ইছলামিক ৰাষ্ট্ৰ নিৰ্মাণৰ, আৰু য'ত কংগ্ৰেছেও সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰিছে হিন্দু মহাসভাই। আৰু PFI ইছলামিক ৰাষ্ট্ৰ বনাবলৈ 47 বছৰৰ প্ৰয়োজন নাই বুলিও এই চাঞ্চল্যকৰ এক মন্তব্য প্ৰদান কৰিছে। এই মুহূৰ্তত আমি সেই মন্তব্যটো আপোনালোকৰ গাতাৰ্থে লৈ আহিছোঁ। 2047 तो बहुत लंबा पीरियड हो गया। जो योजनाएं चल रही है वो यही हाल रहा तो 47 साल तो बहुत अभी वो है, ये 7 साल में बना देंगे। और उसमें इनका सबसे बड़ी बात ये है कि PFI का समर्थन तो विदेशी जो जिहादी मानसिकता के संगठन है, आतंकी संगठन है, वो दे रहे हैं, ट्रेनिंग दे रहे हैं, फंडिंग कर रहे हैं। और भारत में कुछ मूर्ख पॉलिटिकल पार्टियां हैं, उनके नेता हैं, वो दे रहे हैं, जैसे कांग्रेस के राहुल गांधी जी, उनके स्वर और PFI के स्वर एक सा ही लग। 2047 तो बहुत लंबा पीरियड हो गया। जो योजनाएं चल रही है वो यही हाल रहा तो 47 साल तो बहुत अभी वो है, ये 7 साल में बना देंगे। और उसमें इनका सबसे बड़ी बात ये है कि PFI का समर्थन तो विदेशी जो जिहादी मानसिकता के संगठन है, आतंकी संगठन है, वो दे रहे हैं, ट्रेनिंग दे रहे हैं, फंडिंग कर रहे हैं। और भारत में कुछ मूर्ख पॉलिटिकल पार्टियां हैं, उनके नेता हैं, वो दे रहे हैं, जैसे कांग्रेस के राहुल गांधी जी, उनके स्वर और PFI के स्वर एक सा ही लग। 2047 तो बहुत लंबा पीरियड हो गया। जो योजना আৰু এয়া হিন্দু মহাসভাৰ এক মন্তব্য। আগন্তুক 7 বছৰত ভাৰত হ'ব ইছলামিক ৰাষ্ট্ৰ, আৰু যাৰ বাবে PFI অভিসন্ধি ৰচিছে ইছলামিক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতক লৈ। আৰু 47 বছৰ এটা দীঘল সময়সীমা, এই দীৰ্ঘ সময়সীমা নালাগে। PFI এনেধৰণৰ এটা মন্তব্য কৰিছে হিন্দু মহাসভাই। আৰু লগতে PFI এই যিহেতু PFI যি অভিসন্ধি ৰচিছে ইছলামিক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে, আৰু এই ক্ষেত্ৰত কংগ্ৰেছেও সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰিছে হিন্দু মহাসভাই। আৰু এই মন্তব্যক লৈ এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। হিন্দু মহাসভাৰ চাঞ্চল্যকৰ দাবী আৰু এই মন্তব্যক লৈ এতিয়া সমগ্ৰ দেশজুৰি চৰ্চিত হৈছে এই বিষয়। আৰু এই মন্তব্যটোত যিসমূহ কথা তেওঁ ব্যক্ত কৰিছে হিন্দু মহাসভাৰ ফালৰ পৰা, সেই মন্তব্যসমূহত ব্যক্ত কৰা কথাসমূহক লৈ এতিয়া বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। কিছুমানে যদি একাংশই ছ'চিয়েল মিডিয়া বা ফেচবুক, টুইটাৰ বা একাংশ ইউটিউবৰ জৰিয়তে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰিছে,
তাৰোপৰি একাংশই সমালোচনা কৰাও পৰিলক্ষিত হৈছে এই মন্তব্যৰ বিৰুদ্ধাচৰণ কৰি। তাৰোপৰি লগতে দেখিবলৈ পোৱা গৈছে একাংশই হিন্দু মহাসভাৰ চাঞ্চল্যকৰ দাবীক সমৰ্থন জনাইছে আৰু আনফালে একাংশই সমৰ্থন জনোৱা নাই অথবা সমালোচনাহে কৰিছে এই মন্তব্যক লৈ, যি মন্তব্য এতিয়া সমগ্ৰ ভাৰতত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিহেতুকে কোৱা হৈছে যে এক দীৰ্ঘকালীন সময়ৰ কথা কোৱা হৈছে ইয়াতেই, য'ত নেকি ৪৭ বছৰৰ কথা কোৱা হৈছিল PFIক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ, কিন্তু এতিয়া ৪৭ বছৰৰ কোনো প্ৰয়োজন নাই। এতিয়া তেওঁলোকে আগন্তুক ৭ বছৰতে ভাৰতক ইছলামিক ৰাষ্ট্ৰ কৰিবৰ বাবে অভিসন্ধি ৰচিছে PFIয়ে বুলি হিন্দু মহাসভাৰ ফালৰ পৰা এই মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। আনহাতে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি মন্তব্য কৰিছে যে PFIক সমৰ্থন কৰিছে কংগ্ৰেছেও। এই অভিযোগ উত্থাপন কৰা হৈছে। আমি আকৌ এবাৰ এই মন্তব্যটো আপোনালোকৰ জ্ঞাতাৰ্থে শুনাম। 2047 तो बहुत लंबा पीरियड हो गया। जो योजनाएं चल रही है वो यही हाल रहा तो 47 साल तो बहुत अभी वो है, ये 7 साल में बना देंगे। और उसमें इनका सबसे बड़ी बात ये है कि PFI का समर्थन तो विदेशी जो जिहादी मानसिकता के संगठन है, आतंकी संगठन है, वो दे रहे हैं, ट्रेनिंग दे रहे हैं, फंडिंग कर रहे हैं। और भारत में कुछ मूर्ख पॉलिटिकल पार्टियां हैं, उनके नेता हैं, वो दे रहे हैं, जैसे कांग्रेस के राहुल गांधी जी, उनके स्वर और PFI के स्वर एक सा ही लगते। 2047 तो बहुत लंबा पीरियड हो गया। जो योजनाएं चल रही है वो यही हाल रहा तो 47 साल तो बहुत अभी वो है, ये 7 साल में बना देंगे। और उसमें इनका सबसे बड़ी बात ये है कि PFI का समर्थन तो विदेशी जो जिहादी मानसिकता के संगठन है, आतंकी संगठन है, वो दे रहे हैं, ट्रेनिंग दे रहे हैं, फंडिंग कर रहे हैं। और भारत में कुछ मूर्ख पॉलिटिकल पार्टियां हैं, उनके नेता हैं, वो दे रहे हैं, जैसे कांग्रेस के राहुल गांधी जी, उनके स्वर और PFI के स्वर एक सा ही लगते। 2047 तो बहुत लंबा पीरियड हो गया। जो योजनाएं चल रही है वो यही हाल रहा तो 47 साल तो बहुत अभी वो है, ये 7 साल में बना देंगे। और उसमें इनका सबसे बड़ी बात ये है कि PFI का समर्थन तो विदेशी जो जिहादी मानसिकता के संगठन है, आतंकी संगठन है, वो दे रहे हैं, ट्रेनिंग दे रहे हैं, फंडिंग कर रहे हैं। और भारत में कुछ मूर्ख पॉलिटिकल पार्टियां हैं, उनके नेता हैं, वो दे रहे हैं, जैसे कांग्रेस के राहुल गांधी जी, उनके स्वर और PFI के स्वर एक